চেষ্টা কৰিছো আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ মন্তব্য আধাৰ কাৰ্ড নহলে আপোনাৰ কোনো সমস্যা নহব নেকি আধাৰ কাৰ্ড যদি নাথাকে আপোনাৰ তেন্তে আপুনি কোনো আঁচনি ধনৰ পৰা বঞ্চিত হ'ব নেকি নতুবা এনআৰসিত যদি আপোনাৰ নাম নাথাকে আপুনি আধাৰ কাৰ্ড লাভ কৰিব নে নকৰে এনে কেতবোৰ প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ দিছে আজিৰ দিনটোত আমি জনাই আছো এই ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ এটা বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড নহলেও আপোনাৰ কোনো সমস্যা নহয় নেকি প্ৰশ্ন উত্থাপন হৈছে আপোনাৰ মনত আধাৰ কাৰ্ড নহলে আঁচনি ধনৰ পৰা আপুনি বঞ্চিত হ'ব নেকি আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিল নেকি বা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ পাছতো আপুনি লাভ কৰা নাই নেকি আধাৰ কাৰ্ড এনআৰসিত নাম নোহোৱা সকলে পাবনে আধাৰ কাৰ্ড এনে কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে যদি আপোনাৰ মনত তেন্তে উত্তৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অতি শীঘ্ৰেই দিয়া হ'ব আধাৰ কাৰ্ড উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে লোৱা হ'ব সিদ্ধান্ত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ২৭ লাখ লোক বঞ্চিত হৈ আছে সেই লোকসকলৰ বায়োমেট্ৰিক ইতিমধ্যে লোৱা হৈছে বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংৰক্ষণ কৰা হ'ব সেই বায়োমেট্ৰিক এনআৰসিত নাম নথকা সকলক আধাৰ কাৰ্ড এনআৰসিত নাম নথকা সকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে সুপ্ৰিম কোৰ্টে ইতিমধ্যে কেন্দ্ৰক সিদ্ধান্ত লবলৈ দিয়া হৈছে বুলি কৈছে আৰু আধাৰ কাৰ্ড নহলে আঁচনি ধনৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে যদিও এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে মুহূৰ্তত আমি জনাই আছো আবেদন কৰাৰ পাছতো যদি আপুনি আধাৰ কাৰ্ড লাভ কৰা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ এনআৰসিত নাম নোহোৱা সকলে আধাৰ কাৰ্ড পাব নে নাপায় এই সন্দৰ্ভত কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে অতি শীঘ্ৰেই নিয়ম অনুসৰি আধাৰ কাৰ্ড দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমান সময়ত আধাৰ কাৰ্ডখন অতিকৈ জৰুৰী নথি হৈ পৰিছে সকলোৰে বাবে অতিকৈ জৰুৰী নথিপত্ৰ আধাৰ কাৰ্ড নহলে আপুনি সমস্যাত পৰিব কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে আমি পৰৱৰ্তী সময়ত আপোনালোকক শুনাম আধাৰ কাৰ্ডৰ বাবে যদি আপুনি আবেদন কৰিও আধাৰ কাৰ্ড লাভ কৰা নাই তেন্তে আপুনি কেতিয়া লাভ কৰিব আধাৰ কাৰ্ড সেই সন্দৰ্ভতো কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এনআৰসিত নাম নোহোৱা সকলে আধাৰ কাৰ্ড পাব নে নাপায় সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু কি কৈছে আমি আপোনালোকক শুনাম আধাৰ কাৰ্ড নোপোৱা সকলক অতি শীঘ্ৰেই নিয়ম অনুসৰি আধাৰ কাৰ্ড দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে অতি শীঘ্ৰেই দিয়া হ'ব উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে লোৱা হ'ব সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ মন্তব্য বঞ্চিত হৈ থকা ২৭ লাখ লোকৰ ইতিমধ্যে বায়োমেট্ৰিক লোৱা হৈছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে আৰু যি বায়োমেট্ৰিক লোৱা হৈছে ২৭ লাখ লোকৰ সেই বায়োমেট্ৰিক সংৰক্ষণ কৰা হ'ব মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আৰু এনআৰসিত নাম নথকা সকলক আধাৰ কাৰ্ড দিয়াৰ বাবে সুপ্ৰিম কোৰ্টে দায়িত্ব দিছে এই মুহূৰ্তত কেন্দ্ৰক আমি জনাই আছো ডাঙৰ খবৰ কেন্দ্ৰক দায়িত্ব দিয়া বুলি কৈছে সুপ্ৰিম কোৰ্টে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা মন্তব্য আছে মন্তব্য আগবঢ়াইছো মাননীয় অধ্যক্ষ মহোদয় ৰাজ্য চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত আধাৰ নহলেও কাৰো অসুবিধা নহয় তাক আমি এনচিউৰ কৰিছো কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফৰ্মবিলাকত আধাৰ নম্বৰটো লিখা থাকে কাৰণে যিমানে আমি নিৰ্দেশ নিদিওঁ কিয় আধাৰ নোহোৱা মানুহখিনিয়ে কৰবাত নহয় কৰবাত অসুবিধাৰ সন্মুখীন হৈ আছে আনকি বিনামূলীয়া চাউলখিনিও বহুত আধাৰ নোহোৱা মানুহক আমি দিব পৰা নাই এই বিষয়টো যি ধৰণে আজি সদনত কোৱা হৈছে তাৰ লগত ময়ো একমত কিন্তু উচ্চতম ন্যায়ালয়ৰ লগত বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থাকিলে ৰাজ্য চৰকাৰে বহুত কাম কৰিব খুজিলেও কৰিব নোৱাৰে তাৰ কাৰণে মই ভাৰত চৰকাৰৰ লগত অনানুষ্ঠানিকভাৱে কথা বতৰা পাতিছো আনুষ্ঠানিক চিঠি লিখিছো শেহতীয়াকৈ কিছু সমস্যাটো সমাধানৰ মই অলপ আশা দেখিছো যে ঠিক আছে এটা সমাধানৰ ফালে যাব পাৰে বিষয়টোলৈ ময়ো সংবেদনশীল ময়ো সহানুভূতিশীল চেষ্টা কৰি আছো কিন্তু কিছুমান কাম আমি চেষ্টা কৰিলেও নহয় গৈ তাৰ ভিতৰত এইটো এটা কাৰণ উচ্চতম ন্যায়ালয়ৰ লগত আমি নোৱাৰো গৈ বহুত ক্ষেত্ৰত কাৰণ তেওঁলোকৰ এটা নিজস্ব চিন্তাধাৰা আছে এটা সময়ত লাগিলে আমি সকলো উচ্চতম ন্যায়ালয়তে যাব লাগিব তেনেকুৱাও লাগিলে কৰিব লাগিব কিন্তু বৰ্তমান কিছু সমাধানৰ ফালে অলপ ভাৰত চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু মই ভাবো যে তাত হয়তো আমি কিছু ফল দেখিম কিন্তু আংশিক ফল দেখিম পুৰা নেদেখো পুৰাৰ কাৰণে আমি আৰু অলপ যত্ন কৰিব লাগিব মাননীয় অধ্যক্ষ মহোদয় ৰাজ্য চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত আধাৰ নহলেও কাৰো অসুবিধা নহয় তাক আমি এনচিউৰ কৰিছো
কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফৰ্মবিলাকত আধাৰ নম্বৰটো লিখা থাকে। সেইকাৰণে যিমানে আমি নিৰ্দেশ নিদিওঁ কিয় আধাৰ নোহোৱা মানুহখিনিয়ে কৰবাত নহয় কৰবাত অসুবিধাৰ সন্মুখীন হৈ আছে। আনকি বিনামূলীয়া চাউলখিনিও বহুত আধাৰ নোহোৱা মানুহক আমি দিব পৰা নাই। এই বিষয়টো যি ধৰণে আজি সদনত কোৱা হৈছে তাৰ লগত ময়ো একমত। কিন্তু উচ্চতম ন্যায়ালয়ৰ লগত বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থাকিলে ৰাজ্য চৰকাৰে বহুত কাম কৰিব খুজিলেও কৰিব নোৱাৰে। তাৰ কাৰণে মই ভাৰত চৰকাৰৰ লগত অনানুষ্ঠানিকভাৱে কথা বতৰা পাতিছোঁ, আনুষ্ঠানিক চিঠি লিখিছোঁ। শেহতীয়াকৈ কিছু সমস্যাটো সমাধানৰ মই অলপ আশা দেখিছোঁ যে ঠিক আছে এটা সমাধানৰ ফালে যাব পাৰে। বিষয়টোলৈ ময়ো সংবেদনশীল, ময়ো সহানুভূতিশীল, চেষ্টা কৰি আছোঁ। কিন্তু কিছুমান কাম আমি চেষ্টা কৰিলেও নহয়গৈ। তাৰ ভিতৰত এইটো এটা, কাৰণ উচ্চতম ন্যায়ালয়ৰ লগত আমি নোৱাৰোগৈ বহুত ক্ষেত্ৰত, কাৰণ তেওঁলোকৰ এটা নিজস্ব চিন্তাধাৰা আছে। এটা সময়ত লাগিলে আমি সকলো উচ্চতম ন্যায়ালয়তে যাব লাগিব, তেনেকুৱাও লাগিলে কৰিব লাগিব। কিন্তু বৰ্তমান কিছু সমাধানৰ ফালে অলপ ভাৰত চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু মই ভাবোঁ যে তাত হয়তো আমি কিছু ফল দেখিম, কিন্তু আংশিক ফল দেখিম, পূৰা নেদেখোঁ। পূৰাৰ কাৰণে আমি আৰু অলপ যত্ন কৰিব লাগিব। মন্তব্য যদিওবা ৰাজ্য চৰকাৰৰ যিসমূহ আঁচনি সেইসমূহ আঁচনি যদি আধাৰ কাৰ্ডখন খুবেই প্ৰয়োজন নহয়, কিন্তু কেন্দ্ৰ চৰকাৰৰ যিসমূহ ফৰ্মছ থাকে সেই ফৰ্মছবোৰক আধাৰ কাৰ্ডৰ যি নাম্বাৰ সেই নাম্বাৰ অতিকৈ জৰুৰী হৈ পৰে, সেই নাম্বাৰ আপোনাক দৰকাৰী হৈ পৰে। গতিকে আধাৰ কাৰ্ডখন প্ৰত্যেক লোকৰে থকাটো অত্যন্ত জৰুৰী হৈ পৰিছে এই মুহূৰ্তত জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি ইতিমধ্যে খবৰটো জনাবলৈ চেষ্টা কৰিছোঁ যে ২৭ লাখ লোক ইতিমধ্যে বঞ্চিত হৈ আছে আধাৰ কাৰ্ডৰ পৰা, আৰু সেই ২৭ লাখ লোকৰ ইতিমধ্যে বায়'মেট্ৰিক লোৱা হৈছে আৰু সেই বায়'মেট্ৰিক সংৰক্ষণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। আৰু NRCত নাম নথকাসকলক আধাৰ কাৰ্ড দিয়াৰ বাবে সুপ্ৰিম কোৰ্টে ইতিমধ্যে দায়িত্ব দিছে কেন্দ্ৰক। অতি শীঘ্ৰেই আধাৰ কাৰ্ড লাভ কৰিব তেওঁলোকে, আৰু অতি শীঘ্ৰেই আধাৰ কাৰ্ড লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আধাৰ কাৰ্ড নহ'লে কিন্তু আপোনাৰ সমস্যা হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে, যিহেতু এতিয়া আধাৰ কাৰ্ড নহ'লে ৰেচনৰ সামগ্ৰীখিনিও আপুনি লাভ নকৰে। ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ আপোনাক আধাৰ কাৰ্ডখন দৰকাৰী হৈ পৰে। যিকোনো আঁচনিৰ ধন লাভ কৰিবলৈ এতিয়া আধাৰ কাৰ্ডখন আপোনাক অতিকৈ প্ৰয়োজন হৈ পৰিছে। যদি আপোনাৰ আধাৰ কাৰ্ডৰ কিবা সমস্যা আছে আপুনি অতি শীঘ্ৰে সমাধান কৰক, নতুবা আপুনি যিকোনো ধনৰ পৰা বঞ্চিত হ'ব পাৰে, যিকোনো আঁচনি ধনৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে, বা আধাৰ কাৰ্ডখন নহ'লে আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰীৰ পৰাও বঞ্চিত হ'ব পাৰে। গতিকে অতিকৈ জৰুৰী হৈ পৰিছে আধাৰ কাৰ্ড, আৰু আধাৰ কাৰ্ড নোপোৱাসকলক অতি শীঘ্ৰেই নিয়ম অনুসৰি আধাৰ কাৰ্ড দিয়া হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মন্তব্য পুনৰবাৰ আগবঢ়াইছোঁ। ৰাজ্য চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত আধাৰ নহ'লেও কাৰো অসুবিধা নহয়, তাক আমি এনচিয়ৰ কৰিছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফৰ্মবিলাকত আধাৰ নম্বৰটো লিখা থাকে। সেইকাৰণে যিমানে আমি নিৰ্দেশ নিদিওঁ কিয় আধাৰ নোহোৱা মানুহখিনিয়ে কৰবাত নহয় কৰবাত অসুবিধাৰ সন্মুখীন হৈ আছে। আনকি বিনামূলীয়া চাউলখিনিও বহুত আধাৰ নোহোৱা মানুহক আমি দিব পৰা নাই। এই বিষয়টো যি ধৰণে আজি সদনত কোৱা হৈছে তাৰ লগত ময়ো একমত। কিন্তু উচ্চতম ন্যায়ালয়ৰ লগত বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থাকিলে ৰাজ্য চৰকাৰে বহুত কাম কৰিব খুজিলেও কৰিব নোৱাৰে। তাৰ কাৰণে মই ভাৰত চৰকাৰৰ লগত অনানুষ্ঠানিকভাৱে কথা বতৰা পাতিছোঁ, আনুষ্ঠানিক চিঠি লিখিছোঁ। শেহতীয়াকৈ কিছু সমস্যাটো সমাধানৰ মই অলপ আশা দেখিছোঁ যে ঠিক আছে এটা সমাধানৰ ফালে যাব পাৰে। বিষয়টোলৈ ময়ো সংবেদনশীল, ময়ো সহানুভূতিশীল, চেষ্টা কৰি আছোঁ। কিন্তু কিছুমান কাম আমি চেষ্টা কৰিলেও নহয়গৈ। তাৰ ভিতৰত এইটো এটা, কাৰণ উচ্চতম ন্যায়ালয়ৰ লগত আমি নোৱাৰোগৈ বহুত ক্ষেত্ৰত, কাৰণ তেওঁলোকৰ এটা নিজস্ব চিন্তাধাৰা আছে।